দুজন ব্যক্তিৰ বিশেষকৈ প্ৰেমিক প্ৰেমিকা বা স্বামী স্ত্ৰীৰ মাজত বিচ্ছেদ হোৱাৰ পিছত পুনৰ মিলন ঘটোৱাৰ বাবে তান্ত্ৰিক শাস্ত্ৰত কেইবাটাও মন্ত্ৰ আৰু সাধনাৰ উল্লেখ আছে। এইবোৰৰ ভিতৰত অতি প্ৰচলিত আৰু শক্তিশালী মানা হয় মোহিনী বশীকৰণ মন্ত্ৰ আৰু কামদেৱ বশীকৰণ মন্ত্ৰ। 1. অতি শক্তিশালী মোহিনী বশীকৰণ মন্ত্ৰ। পুনৰ মিলনৰ বাবে সৰ্বোত্তম মন্ত্ৰ ওম নমঃ কামাক্ষী দেব্যে অমুকম মে বসং কুৰু কুৰু স্বাহা। ওম নমঃ কামাক্ষী দেব্যৈ অমুকং মে বসং কুৰু কুৰু স্বাহা। অমুকুকঙৰ ঠাইত যিজনৰ মন জয় কৰিব বিচৰা তেওঁৰ নাম দিব লাগে। যেনে ৰীণা হ'লে ওম নমঃ কামাক্ষী দেব্যে ৰীণা মে বসং কুৰু কুৰু স্বাহা। 2. কামদেৱ পুনৰ্মিলন মন্ত্ৰ। বিচ্ছেদ হোৱা প্ৰেমিক প্ৰেমিকাৰ বাবে মন্ত্ৰ ওম ক্লীং কামদেৱায় বিদ্মহে ৰতিপ্ৰিয়ায় ধীমহি তন্ন অনঙ্গ প্ৰচোদয়াৎ। ওম ক্লীং কামদেৱায় বিদ্মহে ৰতিপ্ৰিয়ায় ধীমহি তন্ন অনঙ্গ প্ৰচোদয়াৎ। এইটো কামদেৱৰ গায়ত্ৰী মন্ত্ৰ। ইয়াক জপ কৰিলে প্ৰেমত বিচ্ছেদ হোৱা ব্যক্তিৰ মন পুনৰ আকৰ্ষিত হয়। প্ৰয়োগ বিধি: দুয়োটা মন্ত্ৰৰ বাবে সাধাৰণ নিয়ম। 1. সময়: শুক্লপক্ষৰ শুক্ৰবাৰৰ পৰা আৰম্ভ কৰক। 21 দিনলৈ একে সময়ত জপ কৰিব লাগে। 2. স্থান: এটা শুদ্ধ ঠাইতে বহি জপ কৰিব। পূব বা উত্তৰ দিশে মুখ কৰি বহিব। 3. জপ সংখ্যা: প্ৰথম মন্ত্ৰটো প্ৰতিদিনে 11 মালা 11 বিন্দুত 108 11 বিন্দুত 108 বাৰ জপ কৰিব। কামদেৱ গায়ত্ৰী মন্ত্ৰ 5 মালা 5 বিন্দুত 400। 4. মালা: স্ফটিক বা পদ্মৰ মালা ব্যৱহাৰ কৰিব। চন্দনৰ মালাও চলিব। 5. পোছাক: বগা বা গোলাপী ৰঙৰ কাপোৰ পিন্ধিব। 6. দীপ বা চাকি: ঘিউৰ দীপ এটা জ্বলাই ৰাখিব। লগত এটা ৰঙা ফুল আৰু মিঠাইৰ নৈবেদ্য দিব। 7. নিয়ম: মাংস মদ্য পিঁয়াজ নহৰু একদম নাখাব। ব্ৰহ্মচৰ্য পালন কৰিব লাগিব। 21 দিনলৈ শাৰীৰিক সম্পৰ্কক নিষিদ্ধ। মন্ত্ৰ জপ কৰোঁতে বিচ্ছেদ হোৱা ব্যক্তিজনৰ মুখখন মনত ভাবিব। 8. শেষৰ দিনা: 21তম দিনা 118 বাৰ হোম কৰিব আৰু প্ৰসাদ হিচাপে মিঠাই বিলাব। অতি সহজ ঘৰুৱা টোটকা। যদি মন্ত্ৰ জপ কৰিব নোৱাৰে, শুক্ৰবাৰে সন্ধ্যা এটা লাল বা ৰঙা গোলাপ ফুল লৈ তাৰ ওপৰত প্ৰিয়জনৰ নাম লিখি লাল ৰঙা চিয়াঁহীৰ কলমেৰে তাৰ পিছত এটা মিঠাই তেওঁৰ ফটোৰ তলত 7 দিন ৰাখিব। প্ৰতিদিনে এই মন্ত্ৰ ক'ব লক্ষ্মী নাৰায়ণ নমঃ 108 বাৰ। 7 দিনৰ পিছত সেই ফুল আৰু মিঠাই গংগাজলত মিহলাই দিব। সতৰ্কবাণী: বশীকৰণ কেতিয়াও কাৰোবাৰ ইচ্ছাৰ বিৰুদ্ধে বলপূৰ্বক কৰিব নালাগে। যদি কোনোবাই সঁচাই আপোনাক এৰি গৈছে তেন্তে তেওঁৰ সুখৰ কথা ভাবি এৰি দিয়াটোহে শ্ৰেয়। মন্ত্ৰৰ অপব্যৱহাৰ কৰিলে ওলোটাই নিজৰ ক্ষতি হ'ব পাৰে।